हेलो फ्रेंड्स थंबनेल तो देखि आपनाले गम पाइसे एटु होइसे एवरेजर पार्ट 3 भिडिओ अलरेडी यार दुटा पार्ट अपलोड करिसु आपनालोके डेस्क्रिप्शन बक्सते लिंक किटा पाइ जाबो आपनालोके जदि हे भिडिओ किटा सुआ नाइ प्रथमे हे भिडिओ किटा चाबो तार पिছত हे भिडिओটো कन्टिन्यू करिबो आपनालोकर बुजात सुविधा हबो ठीक आछे। तो आमी किछुमान इम्पर्टेन्ट फर्मुला डिस्कस करि आसिलो एवरेजर अलरेडी 7टा फर्मुला आमी डिस्कस करिलो एटु होइसे 8 नम्बर। तो याते आमाक दिसे इफ द एवरेज ऑफ n1 ऑब्जर्वेशन इज a1 the average of n2 observation is a2 then average of all the observation equal to n1 a1 plus n2 a2 by n1 plus n2 ठीक আছে। আমাক যদি n1 observationৰ এভাৰেজ দিয়া আছে a1 আৰু n2 observationৰ এভাৰেজ দিয়া আছে a2 তেতিয়া হলে আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই গোটেই যোনটো টোটাল ডাটা যোনটা অবজারভেশনস আমাক দিয়া আছে তাৰ এজ এ হোল যোনটো এভাৰেজ আছে হেতু আমি উলিয়াই লব পাৰিম ঠিক আছে। তো এটা एग्जांपल লৈ লওঁ তেতিয়া বেছি ভালকে আমাৰ ক্লিয়াৰ হ'ব। কোৱেশ্চনটো আমাক দিয়া আছে there are 30 boys and 60 girls in a class. If the average age of boys is 12 years and average age of girls is 10 years then find out the average age of the whole class ঠিক আছে। তো ইয়াতে আমাক বয়জ আৰু গাৰ্লছৰ কিছুমান ইনফৰমেশন দিয়া আছে সেইখিনি আমি নোট ডাউন কৰি লওঁ। বয়জ আমাৰ দিয়া আছে টোটাল 30 নাম্বাৰস অফ বয়জ কিমান হয় 30 और नंबर ऑफ गर्ल्स आमक दिया আছে 60 ठीक আছে। एटु इनफरमेशन आमक ए क्वेश्चन तो दिया আছে तार पिছত बॉयज एवरेज एज दिया আছে लराखिनिर एवरेज एज दिया আছে आमक किमान दिया আছে 12 इयर्स एवरेज एज टू दिया আছে आमक बॉयजर 12 इयर्स और एवरेज एज ऑफ गर्ल्स इज 10 इयर्स ছোৱালীখিনিৰ एवरेज एज टू হৈছে 10 इयर्स এইখিনি কথা আমাক এই কোৱেশ্চনটো দিয়া আছে। তাৰ পিছত কোৱেশ্চনটো আমাক উলিয়াব কি দিছে দেন ফাইন্ড আউট দ্য এভাৰেজ এজ অফ দ্য হোল ক্লাছ গোটেই ক্লাছটোৰ এভাৰেজ এজ কিমান হ'ব হেতু আমাক উলিয়াব দিছে ঠিক আছে। তো এটা ফাৰ্স্ট আমি এই ফৰ্মুলাটো ইউজ নকৰি যোনটো ইয়াৰ বেসিক ফৰ্মুলা আছে হেতু ইউজ কৰি চাওঁ তাৰ পিছত আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে। এতিয়া আমি এভাৰেজৰ যোনটো ফৰ্মুলা আছিল হেতু জানো এভাৰেজ of any information is equal to sum of all observations divided by number of observations ঠিক আছে। এটো আমি অলরেডি ফার্স্ট ভিডিওটো ডিসকাস কৰিছিলো। এতিয়া আমাক এভাৰেজ দিয়া আছে বয়খিনিৰ এভাৰেজ এজ দিয়া আছে এভাৰেজ এজটো হৈছে 12 ইয়ার্স সেইকাৰণে আমি 12 লিখিম এভাৰেজৰ জায়গাত। তাৰপিছত সাম অফ অল অবজারভেশনস গোটেই অবজারভেশনসখিনি মানে আমাৰ ইয়াত অবজারভেশনটো হৈছে এজ বয়স এতিয়া গোটেই 30টা লৰাৰ বয়সটো আমি নাজানো তো সেইকাৰণে এটো x বুলি ধৰি লম। নাম্বাৰ অফ অবজারভেশনস টোটাল বয়স কিমান আছে 30টা তো সেইকাৰণে আমি ইয়াত 30 দিব লাগিব ঠিক আছে। ইয়াৰ পৰা আমি সাম অফ অল অবজারভেশনস পাই যাম 12 ইনটু 30 কৰিলে ঠিক আছে। আৰু এটো আমি পাই যাম 3 2 6 3 1 3 আৰু এটো 0 ইয়াত আহি যাব 360 গোটেই গিটা 30টা লৰাৰ বয়সৰ যদি আমি সামটো লৈ লওঁ যোগ কৰি দিওঁ তেতিয়া হলে হেতু 360 হ'ব ঠিক আছে। একে ধৰণে আমি কি কৰিব লাগিব টোটাল গাৰ্লছ যিমান আছে 60 গাৰ্লছৰ এভাৰেজ এজ 10 ইয়াৰ্স হৈ আছিল তো আমি ফাৰ্স্ট কি কৰিব লাগিব সাম অফ অল অবজারভেশনস গোটেই কিজনী ছোৱালীৰ টোটাল এজ টু উলিয়াই ল'ব লাগিব। তো তাৰ কাৰণে আকৌ আমি এভাৰেজৰ ফৰ্মুলা যোনটো আছিল হেতু ইউজ কৰিম এভাৰেজ ইকুৱেল টু সাম অফ অল অবজারভেশনস বাই নাম্বাৰ অফ অবজারভেশন। তো ইয়াতে এভাৰেজ হৈ আছে 10 ইয়াৰ্স সাম অফ অল অবজারভেশনস আমি নাজানো y বুলি ধৰি লওঁ আৰু নাম্বাৰ অফ অবজারভেশনস টোটাল গাৰ্লছ কিমান আছে 60 আছে সেইকাৰণে ডিভাইড বাই 60 হৈ যাব ঠিক আছে। ইয়াৰ পৰা মই y ভ্যালু পাই গলো 60 ইনটু 10 ঠিক আছে। তো এটো হৈ যাব 600 60 গাৰ্লছৰ টোটাল এজ হৈ গল 600 ঠিক আছে। তো এতিয়া আমি যেহেতু গোটেই ক্লাছটোৰ এভাৰেজ এজ উলিয়াব লাগিব তো আমি কি কৰিব লাগিব এভাৰেজ অফ হোল ক্লাছ গোটেই ক্লাছটোৰ এভাৰেজ কিমান হ'ব তো এটা আমি কি কৰিব লাগিব সাম অফ অল অবজারভেশনস ডিভাইডেড বাই নাম্বাৰ অফ অবজারভেশনস ঠিক আছে। এতিয়া সাম অফ অল অবজারভেশনস তাৰ মানে 30টা লৰা আৰু 60 জনী ছোৱালীৰ যোনটো টোটাল এজ হয় হেতু আমি কি কৰিব লাগিব ওপৰত লিখিব লাগিব। তো এতিয়া 30টা লৰাৰ বয়স হৈ আছিল 360 টোটাল আৰু 60 জনী ছোৱালীৰ টোটাল এজ কিমান হৈ আছিল 600 তো এটো প্লাস হৈ যাব 360 প্লাস 600 ঠিক আছে।
ডিভাইড বাই নাম্বাৰ অফ অবজাৰভেশ্যনছ তো ইয়াতে নাম্বাৰ অফ অবজাৰভেশ্যনছ কি হ'ব তো গোটেই ক্লাছত টোটেল বয়জ আৰু গাৰ্লছ কিমান আছে 60 প্লাছ 30 তো এইটো হৈ যাব 600 প্লাছ 360 960 বাই 90 ঠিক আছে 960 বাই কি হৈ গ'ল 90 হৈ গ'ল ঠিক আছে তো এতিয়া আমি এইখিনি ক্যালকুলেট কৰিলে আহি যাব 9 1 जा 9 ইয়াত যেহেতু 6 আছে তো এটো ডিভিজিবল নহব 9 দি তো ফার্স্ট 0 দি কৰিব লাগিব আকৌ 6 নামি যাব 60 হ'ব 60 তো না যায় 9 6 जा 54 আকৌ 6 নামি যাব 6 10.66 ইয়ার্স তো গোটেই ক্লাছৰ যোনটো এভাৰেজ এজ হয় হেতু হৈ যাব 10.66 ঠিক আছে তো আমি ইমানখিনি কৰিব লগা হ'ল এই আনসাৰটো পাবৰ কাৰণে কিন্তু আমি যদি এই ফৰ্মুলাটো ইউজ কৰোঁ তেতিয়া হলে আমাৰ অলপ সময় কম লাগিব ঠিক আছে তো এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে কেনেকৈ তো ইয়াতে আমাৰ যোনটো ফৰ্মুলা আছিলে average of all observations equal to asile n1 a1 plus n2 a2 by n1 plus n2 ঠিক আছে এটা এই ফৰ্মুলাটো কেনে কাম কৰি আছে ইয়াতে n1 আৰু a1 n1 টো হৈছে number of observations আমাৰ কি আছিল ফাৰ্স্ট অবজাৰভেশন টো বয়জৰ এজ টোটাল বয়জ কিমান আছিল 30 তো n1 কি হ'ব ইকুৱেল টু 30 ঠিক আছে আৰু হে বয়জ খিনিৰ যোনটো টোটাল নহয় এভাৰেজ যোনটো এজ আছিল হেতু আছিল 12 ইয়ার্স ঠিক আছে আকৌবাৰ ৰিপিট কৰি দিছো আমাক এটা অবজাৰভেশনছ দিছিলে বয়জৰ আৰু এটা অবজাৰভেশন দিছিলে গাৰ্লছৰ তো টোটাল 30 বয়জ আছিল কাৰণে n1 ৰ ভ্যালু হৈ যাব 30 আৰু এভাৰেজ আছিল হে 30 টা বয়জৰ 12 ইয়ার্স একে ধৰণে সেকেন্ড অবজারভেশনস তো আসলে আমার গার্লসৰ এজৰ টোটাল গার্লস আসলে 60 আৰু হে 60 গার্লসৰ এভারেজ এজ তো হৈছিল 10 ইয়ার্স ঠিক আছে তো আমাৰ ওচৰত এইখিনি ডাটা আছে তো আমি এই ফৰ্মুলাটো ইউজ কৰি পেলাই গোটেই ক্লাছটোৰ এভারেজ এজ উলিয়াই ল'ব পাৰিম ঠিক আছে তো ইয়াতে n1 a1 মানে 30 * 12 কৰিব লাগিব প্লাস n2 a2 তাৰ মানে 60 * 10 তাৰ মানে 600 বাই আমি কি কৰিব লাগিব n1 + n2 তাৰ মানে 30 + 60 ঠিক আছে তাৰ মানে আমি একেবাৰে এই স্টেপটোলৈ আহি গৈছো তো আমি ইমানখিনি কৰি থাকিব লগা নহব যদি আমি এই ফৰ্মুলাটো ইউজ কৰো ঠিক আছে তো ডাইৰেক্ট আমি এই স্টেপটোত গুছি গলো তো ইয়াত আমি এভাৰেজ এজ টো পাই যাম 10.66 ইয়ার্স বুজি পাইছে তো আপোনালোকে এই ফৰ্মুলাখিনি নোট ডাউন কৰি ল'ব আমি এনেকুৱা আৰু এটা কোৱেশ্চন চাই লওঁ তেতিয়া আৰু ভালকৈ ক্লিয়াৰ হ'ব এতিয়া আমাক এই কোৱেশ্চনটো দিয়া আছে পিংকি bought 20 books at the rate of rupees 10 each 45 pence at the rate of rupees 5 each and 15 pencil at the rate of rupees 3 each calculate the average price of all the stationery goods এতিয়া এই কোৱেশ্চনটোত আমাক তিনটা অবজাৰভেশনছ দিয়া আছে আপোনালোকে দেখা পাইছে ইয়াতে পিংকি নামৰ এজনী ছোৱালীয়ে 20 বুকস কিনিছে at the rate of rupees 10 each তাৰ মানে 20 বুকসৰ যোনটো এভাৰেজ প্ৰাইস হয় হেতু হৈছে rupees 10 ঠিক আছে তাৰপিছত তাই 45 পেন্স কিনিছে at the rate of rupees 5 each এভাৰেজ প্ৰাইসটো হৈছে rupees 5 ঠিক আছে and 15 pencils at the rate of rupees 3 each 15 ডাল পেন্সিলৰ যোনটো এভাৰেজ ৰেট হয় প্ৰাইস হয় হেতু হৈছে rupees 3 এতিয়া কোৱেশ্চনটোত আমাক উলিয়াব দিছে ক্যালকুলেট দা এভাৰেজ প্ৰাইস অফ অল দা ষ্টেচনাৰী গুড গোটেই বস্তুখিনিৰ যোনটো এভাৰেজ প্ৰাইস হয় হেতু আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া আমি যেহেতু ইয়াত তিনটা অবজাৰভেশনছ দিয়া আছে n1 n2 n3 হৈ যাব আৰু হে ডাটাখিনি আমি কোৱেশ্চনতে পাই যাম আৰু আমি ইয়াৰ যোনটো ফৰ্মুলা পাইছিলো অলপ আগত কৰিছিলো ইয়াৰ আগৰ কোৱেশ্চনটোত হে ফৰ্মুলাটো ইউজ কৰি পেলাই গোটেই গুডছখিনিৰ এভাৰেজ প্ৰাইসটো উলিয়াই ল'ব পাৰিম ঠিক আছে তো ইয়াতে আমাৰ n1 যেহেতু আমাৰ 20 বুকস আছে ঠিক আছে তো n1 ৰ ভ্যালু হৈ যাব 20 আৰু হে 20 বুকসৰ যোনটো এভাৰেজ প্ৰাইস হয় হেতু হৈছে rupees 10 সেই কাৰণে a1 হৈ যাব 10 ঠিক আছে n2 হৈছে আমাৰ 45 পেন্স তো এটো n2 ৰ ভ্যালু হৈ যাব 45 আৰু হে 45 পেনৰ এভাৰেজ প্ৰাইসটো হৈছে rupees 5 সেই কাৰণে a2 ভ্যালু হৈ যাব 5 n3
হৈছে পেঞ্চিলছ কেইডাল পেঞ্চিলছ আছে 15 তো আহি যাব 15 আৰু সেই 15ডাল পেঞ্চিলৰ এভাৰেজ ৰেটটো হৈছে ₹3 সেইকাৰণে A3 হৈ যাব 3 ঠিক আছে এতিয়া আমি ফৰ্মুলাত পুট কৰি দিম ফৰ্মুলাটো আছিলে এভাৰেজ price of all the goods equal N1 A1 plus N2 A2 যেহেতু ইয়াত তিনটা অবজারভেশনস আছে সেইকাৰণে এটো হৈ যাব N3 A3 by N1 plus N2 plus N3 ঠিক আছে তো ইয়াতে আমি এতিয়া ভ্যালু কিটা পুট কৰি দিম N1 20 A1 হৈছে 10 তো into 10 হ'ব plus N2 হৈছে 45 into 5 N3 হৈছে 15 into 3 divide by N1 plus N2 plus N3 তাৰ মানে 20 plus 45 plus 15 ঠিক আছে এতিয়া 20 into 10 এটো হৈ যাব 200 plus 45 into যদি আমি 5 কৰো 5 5 is 25 or 5 2 carry 5 4 is 20 plus 2 22 মানে 225 plus 15 into 3 এটো হৈ যাব 45 by 20 plus 45 এটো হ'ব 65 plus 5 70 plus 10 80 এটো হৈ যাব 80 ঠিক আছে তাৰ পিছত এই গুটেখিনি প্লাস কৰি দিও তো 5 plus 5 10 0 1 carry 4 plus 2 6 plus 1 7 আৰু 2 plus 2 4 এটো হৈ যাব 470 by 80 ঠিক আছে 0 0 ক্যান্সেল হ'ব 47 divide by 8 তো 8 5 যা হয় 40 7 নামিল তো এটো পয়েন্ট আহি যাব 8 8 যা 64 আকৌ এটো আহি যাব 6 নামি যাব তো আমি 5.8 ধৰিব পাৰো 5.8 হৈ যাব এভাৰেজ প্ৰাইস অফ অল দা গুডস ঠিক আছে বুজি পাইছে এইখিনি লাগে তো আমি এই ফৰ্মুলা কিটা যদি ইউজ কৰো এই ফৰ্মুলাটো ইউজ কৰিলে আমাৰ অলপমান টাইম বাচি যাব তো এনেকুৱা টাইপৰ মই কিছুমান কোৱেশ্চনছ আপোনালোকক দিছো আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰি পেলাই কোৱেশ্চনছখিনি সলভ কৰিব পাৰিব তো ট্ৰাই কৰি চাব তো এই ভিডিঅ'টো মই ইমানখিনি কোৱেশ্চন ডিসকাস কৰিলো আকৌ আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ